Hello everyone, welcome to Aspirants Edasam. Aspirants Edasam লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি আমি ডিসকাস কৰিব ওলাইছো আমাৰ এটা নতুন সিৰিজ যেটো অলৰেডি চলি আছে কিছুদিনৰ পৰা হেইটো হৈছে 5000 প্লাস ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাশন ফ্ৰম ফৰ এডিআৰই ওকে আৰু ইয়াৰ লগে লগে মই এটা জনাই দিওঁ যে আমাৰ কাৰেন্ট এফেয়াৰ্সৰ পিডিএফ সমূহ আমাৰ হোৱাটসএপ বা টেলিগ্ৰাম গ্ৰুপত অলৰেডি আপলোড হৈ গৈছে যিয়ে কাৰেন্ট এফেয়াৰ্স বিলাক পিডিএফ বিলাক বিচাৰি আছিল তেওঁলোকে হোৱাটসএপ বা টেলিগ্ৰাম গ্ৰুপত জয়েন হৈ পেলে কাৰেন্ট এফেয়াৰ্স সমূহ গ্ৰহণ কৰক ঠিক আছে গতিকে পলম নকৰাকৈ আৰম্ভ কৰিছো আজিৰ সেশন ইয়াত আমি অকনো এক্সপ্লেইন নকৰো কেৱল আমি ইয়াত এমসিকিউ ডিসকাস কৰিম ঠিক আছে এইখিনি আপোনালোকে নিজৰ এটা মক টেষ্ট বুলি ভাবি ল'ব পাৰে কাৰণ যদিহে আপোনালোকৰ ডিটেইলছত ডিসকাশন লাগে তাৰে সম্পূৰ্ণ ভিডিও আমাৰ চেনেলত পাই যাব প্লেলিষ্ট বনাই দিয়া আছে আপোনালোকে এবাৰ চেক কৰি ল'ব ঠিক আছে গোটেইখিনি বস্তু মই অসমীয়াটো কৈ যাম ইংলিছতো কৈ যাম দুটা ল্যাঙ্গুৱেজতে মই কৈ যাম গতিকে এইটো টেনচন ল'ব নালাগে যে অসমীয়াত কোৱা নাই বা ইংলিছত কোৱা নাই গোটেইখিনিতে বস্তু মই কৈ যাম ঠিক আছে প্ৰথম কোৱেশ্চনটো আছে হুইচ ওয়ান ইজ অনলি এক্সিস্টিং টেৰাকটা টেম্পল ইন আসাম অসমৰ একমাত্ৰ টেৰাকটা টেম্পল কি আছে ঠিক আছে টেৰাকটা টেম্পল টেৰাকটা ফিগাৰৰ বিষয়ে আপোনালোকে যদি ইণ্ডিয়ান হিষ্ট্ৰী ক্লাছ বিলাক চাইছে তেতিয়া হলে আপোনালোকে গম পাব ইণ্ডিয়ান হিষ্ট্ৰী এনশিয়েন্ট হিষ্ট্ৰী ক্লাছটো চাওক টেৰাকটা ফিগাৰ বিলাকৰ বিষয়ে গম পাব কাৰণ পিকচাৰ বিলাক চালেহে আপোনালোকৰ এইবিলাক কনসেপ্ট ক্লিয়াৰ হ'ব ঠিক আছে অসমৰ একমাত্ৰ টেৰাকটা টেম্পল ক'ত আছে মানে কোনটো কোৱা হয় হেতু হৈছে নমঠ কামাখ্যা টেম্পল ঠিক আছে নমঠ কামাখ্যা টেম্পল মনত ৰাখিব ইয়াৰ বিষয়ে আমি যদি অকমান পঢ়িব লাগে নমঠ কামাখ্যা কামৰূপ মহানগৰ জিলা কামৰূপত আছে মানে আমাৰ কামাখ্যা মন্দিৰৰ যেটো নীলাচল পাহাৰৰ কথা কোৱা হৈছে হেতু মানে আমাৰ যেটো অৰিজিনাল কামাখ্যা মন্দিৰ হেতু কথা কোৱা হোৱা নাই ইয়াতে অলপ বেলেগ সাবতে এটো কোনটো মন্দিৰৰ কথা কোৱা হৈছে এইটো এটা চতুৰ্ভুজ আকৃতিৰ মৃন্ময় মন্দিৰ দেৱত্বৰ ভূমিৰ ওপৰত হজা মাটিৰ ওপৰত নক্সা আৰু ফুলৰ চানেকি খোদাই কৰা অসমত এতিয়ালৈকে এইটোৱে একমাত্ৰ মৃন্ময় মন্দিৰ আহোম ৰজা শিৱসিংহ মত ৰাখিব শিৱসিংহই কৃষ্ণৰাম ভট্টাচাৰ্যৰ শিষ্য হোৱাৰ পিছত তেওঁকে কামাখ্যা মন্দিৰৰ পৰিচালনাৰ ভাৰ অৰ্পণ কৰে কৃষ্ণৰাম আৰু তেওঁৰ উত্তৰ পুৰুষ পৰ্বতীয়া গোহাঁই নামেৰে জনা যায় পৰ্বতীয়া গোহাঁইৰ কথা আপোনালোকে অসম হিষ্ট্ৰীত অলৰেডি পঢ়িছে অসম হিষ্ট্ৰী ক্লাছ আমাৰ শেষ হৈছে এবাৰ যদি চোৱা নাই আপোনালোকে চাই ল'ব ঠিক আছে তেওঁলোকে মন্দিৰৰ পৰিচালনাৰ বাবে বহু মাটি বাৰী দান দিয়ে পৰ্বতীয়া গোহাঁইয়ে নিজৰ অৰ্থে পূজা পাৰ্বণ সম্পন্ন কৰিবলৈ ৰজাই এই মন্দিৰটো সজাই দিয়ে মনত ৰাখিব এইটো নমঠ কামাখ্যা মন্দিৰ অনলি কামাখ্যা মন্দিৰ অপচন থাকিব পাৰে হেতু অপচন শুদ্ধ নহব নমঠ কামাখ্যা মন্দিৰ অপচনটো ইয়াতে শুদ্ধ হ'ব ঠিক আছে নেক্সট আমি হিছে দ্য খ্ৰিষ্ট চাৰ্চ অফ পানবাজাৰ ইজ দ্য ওল্ডেষ্ট চাৰ্চ ইন নৰ্থ ইষ্ট ইণ্ডিয়া প্ৰথমতে আপোনালোকে এইটো এটা কোৱেশ্চন পাইয়ে গ'ল যে নৰ্থ ইষ্ট ইণ্ডিয়াৰ সকলোতকৈ ওল্ডেষ্ট চাৰ্চটো কোনটো যেটো আমাৰ পানবজাৰত আছে ঠিক আছে হেতু কিমান চনত বনোৱা হৈছিল অপচনত দিয়া আছে 1938 1850 1848 আৰু 1851 গতিকে আপোনালোকক সময় নিজে লৈ ল'ব ইয়াতে টাইম পাস কৰিব একেবাৰে সময় নাই এক্সাম আহি একদম দুৱাৰমুখ পাইছে গতিকে মই ডাইৰেক্ট আনসাৰটো কৈ দিছো আনসাৰটো হ'ব অপচন নম্বৰ বি 1850 ঠিক আছে এট হুইচ অফ দ্য ফলোইং প্লেসেস ৰিভাৰ ব্ৰহ্মপুত্ৰ টেক এ ইউ টাৰ্ণ এট দ্য টাইম অফ এন্টাৰিং ইনটু আসাম চাওক যেতিয়া এখন অসম হয় এইখন অসমখন যদি আমি এনেকৈ কল্পনা কৰি লওঁ এইফালে অসমখন আছে এনেকুৱাকৈ ঠিক আছে ব্ৰহ্মপুত্ৰটো এনেকৈ যেতিয়া এয়াৰলং চাংপো নামেৰে হৈ পেলাই এনেকৈ আহি পেলাই এটা টাৰ্ণ লয় এনেকৈ ইউ টাৰ্ণ এটা লৈ পেলাই অসমত এনেকৈ প্ৰৱেশ কৰে ঠিক আছে এতিয়া আমাক সুধিছে এই ইউ টাৰ্ণ লয় এই জেগাখিনিক আমি কি বুলি কওঁ ঠিক আছে এই জেগাখিনিক আমি কি বুলি কওঁ উত্তৰটো হ'ব এই জেগাখিনিক আমি কওঁ নামচা বাৰুৱা ঠিক আছে নামচা বাৰুৱা এতিয়া ইয়াৰ লগতে আপোনালোকে এইকেইটা টাৰ্ম যে আছে এইকেইটাৰ বিষয়ে চাই ল'ব লাগিব লগতে বোমদিলা পাছ এটা পাছ হয় ইয়াৰ বিষয়ে ডেকাচাৰে আপোনালোকৰ জিঅ'গ্ৰাফিত ভিডিঅ' আনি দি গৈছে অলৰেডি যদি চোৱা নাই চাই ল'ব পাছৰ ওপৰত নদীৰ ওপৰত বা আপোনালোকৰ কেনেলৰ ওপৰত কুৱেশ্যন আপোনালোকে এডিআই দেখিবলৈ পাব ঠিক আছে নেক্সট আহিলে হু বিকাম দ্য ফাৰ্ষ্ট এভাৰ নৰ্থ ইষ্ট ইণ্ডিয়া টু বেক্স চেছ ইণ্টাৰনেশ্যনেল মাষ্টাৰ টাইটেল ঠিক আছে চেছ ইণ্টাৰনেশ্যনেল মাষ্টাৰ টাইটেল নৰ্থ ইষ্টৰ প্ৰথম গৰাকী যে ইণ্টাৰনেশ্যনেল লেভেলত চেছ মাষ্টাৰ টাইটেলটো পাইছিলে তেওঁৰ নামটো কি আছিলে উত্তৰ হ'ব সাহিল দে নেক্সট আহিলে হুইচ was the Assamese movie to screen in Indian Panorama Indian Panorama প্ৰদৰ্শন হোৱা প্ৰথম অসমীয়া ছবিখনৰ নাম কি আছিল ইয়াৰ শুদ্ধটো হ'ব অপচন নম্বৰ সি সন্ধ্যাৰাগ ঠিক আছে
যদি আপোনালোকে অপশ্যনবিলাক জানে মই নকওঁ এতিয়া আৰু যে কমেণ্ট বক্সত জনাবনে নজনাই কিন্তু এইটো জনাই দিওঁ যদি কমেণ্ট বক্সত আপোনালোকে লিখে তেতিয়াহ'লে সেই টপিকটো আপোনালোকৰ ক্লিয়াৰ হৈ যাব ঠিক আছে এটা আপোনালোকৰ যদি বস্তুবিলাক ক্লিয়াৰই আছে নিলিখিলেও কথা নাই আৰু যদি ক্লিয়াৰ হৈ থকা নাই এবাৰ লিখিব আপোনালোকৰ সাবকনসিয়াস মাইণ্ডে সেইটো এডপ্ট কৰি ল'ব এক্সামৰ সময়ত মনত পৰিব ঠিক আছে ইয়াত নেক্সট আহিছে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ প্ৰেছিডেণ্ট অফ অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যন AIFF ঠিক আছে অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ প্ৰথম অসমীয়া প্ৰেছিডেণ্ট কোন আছিল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ চি নুৰুল আমিন ঠিক আছে নেক্সট আহিলে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ প্ৰিন্সিপাল অফ কটন কলেজ এতিয়া চাওক প্ৰথম অসমীয়া প্ৰিন্সিপাল কটন কলেজৰ প্ৰথম প্ৰিন্সিপালজন ব্ৰিটিছৰ আছিলে ঠিক আছে ব্ৰিটিছৰ আছিলে কিয়ৰ নামটো আপোনালোকক ডেকা ছাৰে কেনেকৈ মনত ৰাখিব লাগে কৈছে তেওঁৰ নামটো আছিলে সুডমাৰ্চন তেওঁ আছিলে প্ৰথম ব্ৰিটিছ মানে কি প্ৰিন্সিপাল কিন্তু অসমীয়া প্ৰথম প্ৰিন্সিপাল কোন আছিলে সূৰ্য কুমাৰ ভূঞা ঠিক আছে কিন্তু এইটো আপোনালোকৰ অপশ্যনত SK ভূঞা বুলিও দি দিব পাৰে কনফিউজ নহ'ব নেক্সট আহিব হুইচ এৰিয়া হেজ বিন চ'ৰ্চ অফ কনফ্লিক্ট বিটুইন আৰ্মেনিয়া এণ্ড আজাৰবাইজান আৰ্মেনিয়া আৰু আজাৰবাইজানৰ কনফ্লিক্ট আজিৰ নহয় এইটো মোটামুটি আপোনাৰ 100 বছৰ পুৰণা এটা কনফ্লিক্ট ঠিক আছে তো এই কনফ্লিক্টৰ বিষয়ে বা এই জেগাটোৰ বিষয়ে বিভিন্ন সময়ত বিভিন্ন নিউজত থাকে আৰু এইটো 2023 বৰ্ষতো এইটো নিউজত আছিল গতিকে এক্সামত অহাৰ খুবেই বেছি চান্স আছে এইটো কাৰেণ্ট এফেয়াৰ্ছ হয় এটা ঠিক আছে মনত ৰাখিব এটা সুধিছে আৰ্মেনিয়া আৰু আজাৰবাইজানৰ যিটো কনফ্লিক্ট কোনটো জেগাক লৈ সেই কনফ্লিক্টটো হয় এইটো আচলতে এটা টেৰিটৰিয়েল কনফ্লিক্ট হয় ঠিক আছে যেনেকৈ আমাৰ ইণ্ডিয়াৰ যেনেকৈ এই POK ইণ্ডিয়াখন যদি আমি এনেকৈ ধৰি লওঁ এই POK ৰিজনটোক লৈ যেনেকৈ আমাৰ এটা কনফ্লিক্ট চলিয়ে থাকে তেনেকুৱাকৈ এই জেগাটো হৈছে নাগৰ্ণ কাৰাবাখক লৈও এটা কনফ্লিক্ট চলি থাকে মই যদি অকণমান ডিটেইলছত ক'বলৈ যাওঁ এইখন হৈছে আৰ্মেনিয়া আৰু এইখন হৈছে আজাৰবাইজান ঠিক আছে 19 শতিকালৈকে 19th চেঞ্চুৰীৰ সময়লৈকে এই দুয়োখন মানে দেশ ৰাছিয়ান ইউনিয়নৰ অন্তৰ্গত আছিল ঠিক আছে কিন্তু আমাৰ 1918 চনৰ পৰা এই দুটা জেগা দুখন দেশত ভাগ কৰি দিয়া হয় আৰু তেতিয়াৰ পৰা এই যিটো নাগৰ্ণ কাৰাবাখ ৰিজন আছে এইটো হৈছে নাগৰ্ণ কাৰাবাখ ৰিজন মই ইয়াতে ব্লুৰে দি দিছোঁ ঠিক আছে এই ৰিজনটো আচলতে জিঅ'গ্ৰাফিকেলি আছে আজাৰবাইজানৰ লগত ঠিক আছে আজাৰবাইজানৰ লগত বা ইণ্টাৰনেশ্যনেলি এইটো আজাৰবাইজানৰ লগত থকা বুলি আমি গম পাওঁ কিন্তু কেইবা বছৰ ধৰি কেইবা দশক ধৰি এই যিটো নাগৰ্ণ কাৰাবাখ ৰিজনটো আছে এই জেগাটো আৰ্মেনিয়াসকলে দখল কৰি আছে গতিকে বিভিন্ন সময়ত এই নাগৰ্ণ কাৰাবাখ ৰিজনটোৰ কাৰণে আৰ্মেনিয়া আৰু আজাৰবাইজানৰ মাজত কনফ্লিক্ট দেখিবলৈ পোৱা যায় আৰু এইটোৱেই এই নিউজটোৰ প্ৰধান কাৰণ আৰু এই নিউজটো বিভিন্ন সময়ত আমাৰ নিজত থাকে আৰু এক্সামত আগতেও এই যিটো ৰিজন আছে ইয়াৰ কথা সোধা গৈছে গতিকে আমি আশা কৰিব পাৰোঁ আগন্তুক ADR এক্সামতো এনেকুৱা কিবা এটা কুৱেশ্যন থাকিব ঠিক আছে এতিয়া সুধিছে ৰঞ্জন গগৈ ৱাজ দ্য ডেছ চিফ জাষ্টিছ অফ ইণ্ডিয়া আমি গম পাওঁ অসমৰ পৰা প্ৰথমগৰাকী চিফ জাষ্টিছ অফ ইণ্ডিয়া কোন আছিলে ৰঞ্জন গগৈ ঠিক আছে ৰঞ্জন গগৈ এতিয়া আপোনালোকে ইয়াৰ আগতে কমেণ্ট ছেকশ্যনত মোক জনাওক যে প্ৰথমগৰাকী জাষ্টিছ কোন আছিলে চিফ জাষ্টিছ গম পালোঁ কিন্তু প্ৰথম জাষ্টিছ কোন আছিলে ঠিক আছে কিন্তু কুৱেশ্যনটোত সুধিছে যে ৰঞ্জন গগৈ কিমান নম্বৰ চিফ জাষ্টিছ আছিলে আমাৰ ইণ্ডিয়াৰ ঠিক আছে আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ A 46 নম্বৰ অ'কে আমি নেক্সট কুৱেশ্যনটোৰ মাজলৈ আহিছোঁ কোৱাৰজাইট ৰিজাৰ্ভ ইজ ফাউণ্ড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম অসমৰ কোনখন ডিষ্ট্ৰিক্টত কোৱাৰজাইট ৰিজাৰ্ভ পোৱা যায় ঠিক আছে সেইটো তাৰে শুদ্ধটো কোৱাৰ আগতে আপোনালোকে এই যিবিলাক খনিজ সম্পদ লাইমষ্টোন কোৱাৰজাইট কোল এইবিলাক অসমৰ কোন জেগাত পায় সেইবিলাক আপোনালোকে চাই ল'ব 3-4টা নুসুধে এটাই সুধিব কিন্তু সেইটোৱে আপোনাক কনফিউজ কৰিব ঠিক আছে আৰু ইয়াৰে শুদ্ধটো হ'ব আমাৰ নগাঁও ডিষ্ট্ৰিক্টত কোৱাৰজাইট ৰিজাৰ্ভ পোৱা যায় ঠিক আছে উইথ 7 নেশ্যনেল পাৰ্ক আছাম ইজ নাও দ্য ষ্টেট উইথ মষ্ট নেশ্যনেল পাৰ্ক অফ ইণ্ডিয়া এতিয়া ইয়াতে অলপমান কনফিউজ কৰিব পৰা চান্স আছে চাওক
আমাৰ ইণ্ডিয়াৰ হাইয়েষ্ট নেশ্যনেল পাৰ্ক ক'ত আছে মধ্যপ্ৰদেশত কিমানখন আছে 11খন নেক্সট ক'ত আছে আমাৰ আন্দামান এণ্ড নিকোবৰত আছে কিমানখন আছে 9খন আৰু অসমত কিমানখন আছে অসমত আছে বৰ্তমান সময়ত 7খন ঠিক আছে কিন্তু কথাটো হ'ল ইয়াতে শুদ্ধ উত্তৰটো হ'ব কিন্তু অপশ্যন নম্বৰ 2 কিন্তু আপোনালোকৰ এনেকুৱা লাগিছে যে অপশ্যন নম্বৰ 3 হ'ব লাগিছিল নহয় কিয় নহয় কাৰণ এইখন ষ্টেট নহয় এইখন ইউনিয়ন টেৰিটৰি হয় কিন্তু ইয়াতে কি সুধিছে ইয়াতে এটা শব্দ উল্লেখ কৰিছে হুইচ ষ্টেটৰ কথা সুধিছে গতিকে প্ৰথমখন হ'ব MP মধ্যপ্ৰদেশ আৰু দ্বিতীয়খন হ'ব আসাম এইখন হৈছে ইউনিয়ন টেৰিটৰি ঠিক আছে গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি সেকেন্ড এতিয়া নেক্সট কোৱেশ্চনত আছে when did the first international cricket match played in India ঠিক আছে অসমত কেতিয়া প্ৰথমখন ইন্টাৰনেশ্যনেল ক্ৰিকেট খেলাখন খেলা হৈছিল ঠিক আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 1983 চনত আপোনালোকে এনেকৈ মনত ৰাখিব 1983 চনত কি হৈছিলে ইণ্ডিয়াক ৱৰ্ল্ড কাপ জিকিছিল চাগে অসমৰে কিবা এটা লাক আছিল চাগে ঠিক আছে অসমৰে কিবা এটা লাক আছিল চাগে কিয়নো অসমত প্ৰথমখন ইণ্টাৰনেশ্যনেল ক্ৰিকেট খেলা গৈছিলে 1983 চনত মনত ৰাখিব নেক্সট আহিলে হু ৱাজ দ্য ফাৰ্ষ্ট এভাৰ ৰিচাৰ্চ বেছড কম্প্ৰিহেনচিভ বুক হু ৰোড হ'ব লাগিছিল ঠিক আছে ৰিচাৰ্চ বেছড কম্প্ৰিহেনচিভ বুক অসমৰ অৰ্থনীতি এই বুকখন কোনে লিখিছিলে ঠিক আছে প্ৰথম এখন গৱেষণামূলক ইকনমিক্সৰ এখন গৱেষণামূলক পুথি যাৰ নাম হৈছে অসমৰ অৰ্থনীতি ইয়াৰ ৰাইটাৰ বা লিখক কোন আছিলে ইয়াৰে উত্তৰ হ'ব অপশ্যন নম্বৰ বি ভৱানন্দ ডেকা মনত ৰাখিব নেক্সট আহিলে হু ৱাজ দ্য ফাউণ্ডাৰ অফ অসম জাতীয় মহাসভা এণ্ড অসম সংৰক্ষণী সভা আপোনালোকে যদি লিটাৰেচাৰৰ ক্লাছ কৰিছে তেতিয়াও মই কৈছোঁ আৰু আপোনালোকে যদি ডেকা ছাৰৰ ডিষ্ট্ৰিক্টসমূহৰ ক্লাছ কৰিছে তেতিয়াও তেওঁ তাত এইটো উল্লেখ কৰিছে ঠিক আছে অসম জাতীয় মহাসভা যিটো এটা আমাৰ অনুষ্ঠান এটা আছিল অসম জাতীয় মহাসভা ইয়াৰ নামটোৱে পিছলৈ চেঞ্জ হৈ পেলাই অসম সংৰক্ষণী সভা হৈছিল ঠিক আছে আৰু এই দুটা অনুষ্ঠানৰে ফাউণ্ডাৰ কোন আছিলে অপশ্যন নম্বৰ এ অম্বিকাগিৰি ৰায়চৌধুৰী ঠিক আছে who had said that I am fighting for a revolution from the realm of necessity of the realm ঠিক আছে এই যেটো লাইন I am fighting for a revolution from the realm of necessity of realm এই কথাটো এই যেটো বাক্যশাৰী এই বাক্যশাৰী কোনে কৈছিলে ঠিক আছে ইয়াতে শুদ্ধ উত্তৰ হ'ব চাওক বিষ্ণুপ্ৰসাদ ৰাভা ভূপেন হাজৰিকা গোপীনাথ বৰদলৈ মণিৰাম দেৱান ঠিক আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ বিষ্ণুপ্ৰসাদ ৰাভা মনত ৰাখিব নেক্সট আহিলে হু ৰোট দ্য ফাৰ্ষ্ট বাইলিংগুৱেল আছামিজ ডিক্সনাৰী ঠিক আছে প্ৰথম বাইলিংগুৱেল অসমীয়া ডিক্সনাৰী কোনে লিখিছিলে ঠিক আছে মানে এইটো দুটা বেলেগ ভাষাত বাইলিংগুৱেল মানে দুটা ভাষাত ঠিক আছে দুটা ভাষাত কোনে লিখিছিলে অপশ্যন দিয়া আছে আনন্দৰাম বৰুৱা আনন্দৰাম ঢেকিয়াল ফুকন যদুৰাম ডেকা বৰুৱা আৰু চন্দ্ৰধৰ বৰুৱা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি যদুৰাম ডেকা বৰুৱা ঠিক আছে নেক্সট আহিলে হুইচ অৰ্গেনাইজেশ্যন অফ Assam government has signed the MOU to implement the Swamitwa scheme in the state. Swamitwa scheme in the state. ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সাৰ্ভে অফ ইণ্ডিয়া মনত ৰাখিব নেক্সট আহিলে হাউ মেনি ডিষ্ট্ৰিক্ট আৰ দেয়াৰ আণ্ডাৰ দ্য বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন আমি যদি শ্বৰ্ট ফৰ্মত ক'ব যাওঁ BTR ঠিক আছে BTR ইয়াৰে BTRৰ অন্তৰ্গত অহা কিমানখন ডিষ্ট্ৰিক্ট আমাৰ অসমত আছে আমি যদি এফালৰ পৰা চাব যাওঁ কোকৰাঝাৰ আছে চিৰাং আছে বাক্সা আছে তামুলপুৰ আছে আৰু কি আছে কোকৰাঝাৰ চিৰাং বাক্সা তামুলপুৰ আৰু এখন আছে সেইটো কি হ'ব ওদালগুৰি ঠিক আছে গতিকে টোটেল 5খন জিলা আছে যিকেইখন জিলা আমাৰ BTR অন্তৰ্গত হয় ঠিক আছে মনত ৰাখিব নেক্সট আহিলে বেম্বো টেকনলজি পাৰ্ক ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোইং প্লেচ বেম্বো টেকনলজি পাৰ্কখন অসমৰ কোনটো জেগাত আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ছয়গাঁও ঠিক আছে নেক্সট আহিলে হু ৱাজ দ্য ফাউণ্ডাৰ অফ মটক কিংডম ইন আছাম অসমৰ মটক কিংডমৰ ফাউণ্ডাৰ কোন আছিল অপশ্যনত দিয়া আছে কমলেশ্বৰ সিংহ কোনোপধ্যে নহয় গৌৰীনাথ সিংহ কোনোপধ্যে নহয় আমাৰ চিন্তা হবকত নাহৰ খৰা শইকীয়া আৰু সৰ্বানন্দ সিংহ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো একদম মনত ৰাখিব সৰ্বানন্দ সিংহ সৰ্বানন্দ সোণোৱাল বুলি মনত ৰাখিব সৰ্বানন্দ সিংহটো ঠিক কৰি গুচি আহিব
ঠিক আছে নেক্সট আহিলে মটক কিংডমৰ পৰা আৰু এটা আমি কুৱেশ্যন লৈছোঁ হুইচ ওৱান অফ দ্য ফলোয়িং ৱাজ দ্য কেপিটেল অফ মটক কিংডম ইয়াৰে কোনখন জেগা মটক কিংডমৰ এখন কেপিটেল আছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ বেংমাৰা ঠিক আছে নেক্সট আহিলে হাউ মেনি এগ্ৰ'ক্লাইমেটিক জ'ন আৰ দিয়াৰ ইন আছাম অসমৰ কিমানটা এগ্ৰ'ক্লাইমেটিক জ'ন আছে আৰু সেইটো হৈছে অপশ্যন নম্বৰ D6 ছটা এগ্ৰ'ক্লাইমেটিক জ'ন আছে আমি যদি অলপমান ইয়াৰ ভিতৰত চাবলৈ যাওঁ সেই এগ্ৰ'ক্লাইমেটিক জ'নকেইটা কি আমি অসমৰ মেপখন অকণমান ধৰণে আঁকিব ট্ৰাই কৰিছোঁ ছবি আঁকাত মই বহুতেই ভাল মই নম্বৰ একো পোৱা নাছিলোঁ লগতে সেইকাৰণে এইটো চাই পেলাই নাহাঁহিব খালি বুজিব চেষ্টা কৰক ঠিক আছে এইখন যদি আমাৰ অসম হয় তেতিয়াহ'লে আমাৰ ছটা এগ্ৰ'ক্লাইমেটিক জ'ন কি আছে প্ৰথমটো আছে নৰ্থ বেংক প্লেইন জ'ন ঠিক আছে NBPZ নৰ্থ বেংক প্লেইন জ'নত কোনখিনি আহে এইফালৰ পাৰ্টটো আহে ধেমাজি লখিমপুৰ বিশ্বনাথ শোণিতপুৰ দৰং এই পাৰ্টটো আহে ঠিক আছে নেক্সট দিয়া আছে নৰ্থ বেংক বুলি কোৱা আছে মানে আমি নৰ্থৰ ফালে যাম নেক্সট দিয়া আছে আপাৰ ব্ৰহ্মপুত্ৰ ভেলী জ'ন ঠিক আছে আপাৰ ব্ৰহ্মপুত্ৰ মানে কি আমি এইটো ফাল চাম ঠিক আছে এই ফালটো চাম আমি ইয়াতে কি ডিষ্ট্ৰিক্ট সোমাই আছে আমাৰ ডিব্ৰুগড় গোলাঘাট যোৰহাট মাজুলী শিৱসাগৰ এনেকুৱা ডিষ্ট্ৰিক্টবিলাক এইফালে সোমাই আছে ঠিক আছে নেক্সট আহিলে চেণ্ট্ৰেল ব্ৰহ্মপুত্ৰ ভেলী জ'ন চেণ্ট্ৰেল ব্ৰহ্মপুত্ৰ ভেলী জ'ন কোনখিনি আছে এইখিনি এৰিয়াত আমাৰ কি আছে নগাঁও হোজাই এই যিখিনি ডিষ্ট্ৰিক্ট এইখিনি এৰিয়াত আছে যিখিনি আমাৰ চেণ্ট্ৰেল ব্ৰহ্মপুত্ৰ ভেলী জ'ন বুলি কোৱা হয় নেক্সট আহিলে লোৱাৰ ব্ৰহ্মপুত্ৰ ভেলী জ'ন মানে আমাৰ লোৱাৰ আছামৰ কথা ইয়াত কোৱা হৈছে এইখিনি পাৰ্টৰ কথা কোৱা হৈছে লোৱাৰ ব্ৰহ্মপুত্ৰ ভেলী জ'ন ইয়াতে কি আছে আমাৰ বৰপেটা বাক্সা বজালী বঙাইগাঁও চিৰাং ধুবুৰী গোৱালপাৰা এইবিলাক ডিষ্ট্ৰিক্ট ইয়াত আছে ঠিক আছে মনত ৰাখিব একদম ইয়ালৈকে ইয়াৰ পৰা ষ্টাৰ্ট কৰি পেলাই একদম ইয়ালৈকে ঠিক আছে ইয়ালৈকে গোটেই একদম লাষ্টলৈকে গোটেইখিনি কি ক'ত পৰে লোৱাৰ ব্ৰহ্মপুত্ৰ ঠিক আছে বা আমি লোৱাৰ আছাম বুলি আমি যিটো কওঁ বা নিম্ন অসম বুলি বা নামনি অসম বুলি আমি কওঁ নেক্সট আহিলে বৰাক ভেলী ৰিজন কোনটো আমাৰ এই পাৰ্টটো আমি কওঁ বৰাক ভেলী ৰিজন এই পাৰ্টটো এটা এগ্ৰ'ক্লাইমেটিক জ'নত ভাগ কৰা হৈছে নেক্সট আহিলে হিল জ'ন যিখিনি আমাৰ হিল এৰিয়া আছে লাইক ডিমা হাছাও কাৰ্বি আংলং এণ্ড ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট এইখিনি আমাৰ আন এটা এগ্ৰ'ক্লাইমেটিক জ'নত ধৰা হৈছে টোটেল অসমত 6টা এগ্ৰ'ক্লাইমেটিক জ'ন আছে মনত ৰাখিব মই জাষ্ট বুজিবৰ কাৰণে অকণমান কৈ দিছোঁ মনত ৰাখিব চেষ্টা কৰিব ঠিক আছে যিকোনো এটা এগ্ৰ'ক্লাইমেটিক জ'নৰ কথা আপোনালোকক সুধি দিব পাৰে ঠিক আছে এতিয়া নেক্সট কুৱেশ্যনত আছে যাদৱ পায়েঙক কোনখন দেশে 10 বছৰৰ কাৰণে এটা কণ্ট্ৰেক্টত লৈছিলে কিহৰ কাৰণে গছপুলি ৰোৱাৰ কাৰণে ঠিক আছে গছপুলি ৰোৱাৰ কাৰণে যাদৱ পায়েঙক কোনখন দেশে 10 বছৰৰ এটা কণ্ট্ৰেক্টত লৈছিলে আৰু সেই দেশখনৰ নাম হৈছে অপশ্যন নম্বৰ ডি মেক্সিকো অ'কে মনত ৰাখিব দ্য কামাখ্যা টেম্পল ইজ ছাৰাউণ্ডেড বাই ইণ্ডিভিজুৱেল টেম্পলছ ডেডিকেটেড টু দ্য এইটো THE হ'ব লাগিছিল টু দ্য মহাবিদ্যাস ঠিক আছে কিমানখন কামাখ্যা টেম্পলক আগুৰি থকা ঠিক আছে কামাখ্যা টেম্পলক আগুৰি থকা যিবিলাক ইণ্ডিভিজুৱেল টেম্পলবিলাক আছে সেইবিলাক কিমান মহাদেৱৰ লগত ডেডিকেট কৰে ঠিক আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ D10 নেক্সট আহিলে দ্য ষ্টেট ছং অফ আছাম ৱাজ এটিউন বাই আমাৰ যিটো ষ্টেট ছং আছে ষ্টেট ছংটোৰ নাম কি আছিলে অ' মোৰ আপোনাৰ দেশটো কোনে সুৰ কৰিছিলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 5টা অপশ্যন দিয়া আছে ইয়াতে মই জানি বুজাই দিছোঁ অকণমান কনফিউজ কৰিবৰ কাৰণে যাতে আপোনালোকে এতিয়া কনফিউজ হ'লেও কোনো কথা নাই এক্সামত যাতে কনফিউজ নহ'ব ঠিক আছে শুদ্ধ উত্তৰটো যদি জানে আগতীয়াকৈ কমেণ্ট বক্সত জনাওক আৰু নাজানে যদি মই কৈ দিছোঁ কমলা প্ৰসাদ আগৰৱালা ঠিক আছে নেক্সট আহিলে ইন হুইচ ইয়াৰ বখতিয়াৰ খিলজি এটাক আছাম ঠিক আছে এটাক ED হ'ব লাগিছিলে ঠিক আছে চৰি ফৰ মাই মিষ্টেক্স অ'কে বখতিয়াৰ খিলজিয়ে কিমান চনত অসম আক্ৰমণ কৰিছিল শুদ্ধ উত্তৰটো হ'ব 1206 চনত এইবিলাক একদম ইজি কুৱেশ্যন নেক্সট আহিলে বখতিয়াৰ খিলজি অসম আক্ৰমণ কৰা কথাটো কোনটো আমি ইনস্ক্ৰিপশ্যনৰ পৰা পাওঁ বা কোনটো শিলালিপিৰ পৰা আমি পাওঁ ঠিক আছে ইয়াতে লিখা আছে উমাচল শিলালিপি নিধনপুৰ শিলালিপি পৰ্বতীয়া শিলালিপি আৰু কানাই বৰশী বোৱা শিলালিপি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনালোকে জানে কানাই বৰশী বোৱা শিলালিপিত লিখা আছে নেক্সট লিখা আছে আফটাৰ ইণ্ডিপেণ্ডেন্স হুইচ অফ দ্য ফলোয়িং ইয়াৰ ইলেকশ্যন টু লেজিছলেটিভ এছেম্বলি ৱাজ ফাৰ্ষ্ট হেল্ড আমাৰ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত অসমৰ কোনটো বছৰত পোনপ্ৰথমবাৰৰ কাৰণে আমাৰ লেজিছলেটিভ এছেম্বলি ইলেকশ্যন অনুষ্ঠিত হৈছিল ঠিক আছে ইয়াৰে অপশ্যন কেইটা চাওক এইটো আপোনালোকৰ কাৰণে হোমৱৰ্ক যদিহে আপোনালোকে জানে কমেণ্ট বক্সত জনাব যদি নাজানে তেতিয়াহ'লেও কমেণ্ট বক্সত জনাব পৰা নাই বুলি মই নেক্সট ক্লাছত এইটো আপোনালোকক আনচাৰ কৰি দিম অলপ হোমৱৰ্কো নিজে কৰি চাবচোন কেতিয়াবা ভাল লাগে নে কি কয় তাৰপাছত আহিছে
দ্য নাম্বাৰ অফ ষ্টেটুটৰী অট'নমাছ কাউন্সিল অফ আছাম ঠিক আছে অসমত কিমানখন ষ্টেটুটৰী অট'নমাছ কাউন্সিল আছে ঠিক আছে এইটো অসমীয়াটো মই অকণমান কনফিউজ হৈছোঁ অসমীয়াটো কি বুলিবা কয় সেইটো আপোনালোকে গুগলত মাৰি দিব এই শব্দটো আহি যাব ঠিক আছে ষ্টেটুটৰী অট'নমাছ কাউন্সিল কিমানখন আছে 5 6 7 8 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 6 ছখন আছে নেক্সট আহিলে হুইচ প্লেচ লিচি মানে কি আপোনালোকে সকলোৱে জানে লিচু কোনখন ঠাইৰ লিচুৱে জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন টেগ পাবলৈ সক্ষম হৈছিলে ঠিক আছে আৰু ইয়াৰে অপশ্যন দিয়া আছে যোৰহাট তেজপুৰ মৰিগাঁও গোৱালপাৰা শুদ্ধ উত্তৰটো যদি আপোনালোকে জানে কমেণ্ট বক্সত জনাব নাজানে যদি চাই লওক তেজপুৰৰ লিচি অসমৰ জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন টেগ পাবলৈ সক্ষম হৈছিলে ঠিক আছে হুইচ অফ দ্য ফলোয়িং ট্ৰিবিউটৰিজ ৰিভাৰ অফ ব্ৰহ্মপুত্ৰ অৰিজিনেটছ ইন মেঘালয় প্লেটু ঠিক আছে ব্ৰহ্মপুত্ৰ নদীখনৰ যিবিলাক ট্ৰিবিউটৰি আছে তাৰ ভিতৰত কোনখন ট্ৰিবিউটৰি মেঘালয় প্লেটুৰ পৰা উৎপত্তি হৈছে আৰু ইয়াৰে শুদ্ধটো কি হ'ব আপোনালোকে জানে যদি কমেণ্ট বক্সত জনাওক নেক্সট আহিলে ইন হুইচ ইয়াৰ মুগা চিল্ক গেট GI টেগ ফ্ৰম আছাম কোনটো বছৰৰ অসমৰ মুগা চিল্কে GI টেগ পাবলৈ সক্ষম হৈছিলে সেইটো হৈছে 2014 চনত ঠিক আছে GI টেগ সম্পৰ্কে আমি অকণমান ডাটা যদি চাব লাগে অসমৰ প্ৰথম GI টেগ কিহে পাইছিলে আছাম অৰ্থডক্স লগ'টোৱে পাইছিলে ঠিক আছে GI টেগ পাইছিলে অ'কে চৰি ফৰ ওকে নেক্সট পাইছিলে মুগা সিল্ক অসমৰ লগতে পাইছিলে তাৰ পাছত মুগা সিল্কে পাইছিলে ঠিক আছে গতিকে মুগা সিল্কটো বহুত বেছি ইম্পৰ্টেণ্ট তাৰ লগত কাৰ্বি আংলঙৰ জিঞ্জাৰ ঠিক আছে তেজপুৰৰ লিচি জহা চাউল বকা চাউল কাজি নেমু চখুৱা ৰাইচ আৰু গামোচাখন অতি নিউজত আছিলে ৰিসেন্টলি ঠিক আছে এইকেইটা বৰ্তমান চাই ল'ব আৰু আমি ইয়াতে ক'ব লাগিব কাজি নেমুটোক আমাৰ কি কৰা হৈছে বৰ্তমান অসমৰ ষ্টেট ফুড হিচাপে ঘোষণা কৰা হৈছে ঠিক আছে নেক্সট লিখা আছে দ্য আসাম কোঅপাৰেটিভ জুট মিল ইজ লোকেটেড ইন জুট মানে চাগে মৰাপাট মিল কোনখন ডিষ্ট্ৰিক্টত আছে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ ডি নগাঁও ডিষ্ট্ৰিক্টত আছে Next, in which year Bare Sohoria Bhavana was held for the first time? Bare Sohoria Bhavana কিমান চনত আৰম্ভ হৈছিল তাৰ আগতে আপোনালোকে জনাওক যে Bare Sohoria Bhavana ক'ত হৈছিল হয় Bare Sohoria Bhavana হয় জামুগুৰি হাটত ঠিক আছে জামুগুৰি হাট ঠিক আছে এটো APSC হক ADR হক এনেকুৱা বোৰ্ড বিলাকৰ কাৰণে বহুত এটা ফেভাৰিট কোৱেশ্চন এইটো কোৱেশ্চন অলৰেডি বহুতবাৰ সুধি গৈছে গতিকে এবাৰ এইটো কোৱেশ্চনত তেওঁলোকে শিফট কৰাৰ চান্স আছে শুদ্ধটো হ'ব 1997 98ত ঠিক আছে আমি নেক্সট কোৱেশ্চনটোলৈ আহিছো Which Assamese movie on the special jury mention award in 51st International Film Festival of India IFFI কোনখন অসমীয়া ছবিয়ে জুৰিৰ বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল সেইখন হ'ব ব্ৰিজ আপোনালোকে যদি মুভিখন চোৱা নাই মুভিখন চাই ল'ব খুব সুন্দৰ মুভি মই চাই খুব ভাল পালো ঠিক আছে এতিয়া আহিলে হুইচ পাৰ্সন অফ দ্য ফলোয়িং এৱাৰ্ডেড উইথ পদ্মা ভূষণ ইন দ্য ইয়াৰ 2021 এও অসমৰ পৰা আছিলে সেইকাৰণে এইটো সেইখিনি সময়ত নিউজত আছিলে গতিকে এতিয়াও পৰীক্ষাত অহা খুবেই বেছি চান্স আছে 2021 চনৰ তলৰ কোনগৰাকী ব্যক্তিয়ে পদ্মা ভূষণ পাবলৈ সক্ষম হৈছিলে সেইটো হৈছে বেলেগ কোনো নহয় আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী মাননীয় তৰুণ গগৈ ছাৰ ঠিক আছে এটা এনেকৈ নক'ব যে কিবা এটা আৰু পলিটিকেল পাৰপাছত মই কুৱেশ্যন কাটিছোঁ নহয় এইবিলাক নিউজত আছে কাৰণে এক্সামত অহাৰ খুবেই বেছি চান্স আছে ঠিক আছে নেক্সট আহিলে শিৱসাগৰ টেংক যিটো আমি বৰপুখুৰী বুলিও কওঁ সেইটো কোনে বনাইছিলে মহাৰাণী অম্বিকাই বনাইছিলে কিন্তু কুৱেশ্যনটো আছে যে কিমান চনত বনাইছিলে ঠিক আছে আৰু ইয়াৰে শুদ্ধটো হ'ব 1734 চনত বনাইছিলে মনত ৰাখি যাব নেক্সট আহিছিলে হুইচ ওৱান অফ দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট আহোম কিং ফ্ৰম তুংখুঙীয়া ক্লেন ঠিক আছে তুংখুঙীয়া ফৈদৰ প্ৰথমগৰাকী আহোম ৰজা কোন আছিলে উত্তৰত দিয়া আছে গদাধৰ সিংহ চুহুং গোবৰ ৰজা আৰু বুঢ়া ৰজা ঠিক আছে গদাধৰ সিংহ নিজেও তুংখুঙীয়া ফৈদৰ আছিলে কিন্তু প্ৰথম নাছিলে ঠিক আছে প্ৰথম আছিলে কোন গোবৰ ৰজা ঠিক আছে তেওঁ অতি কম সময়ৰ কাৰণে মানে ৰাজত্ব কৰিছিলে তেওঁ মাত্ৰ 24 দিনৰ কাৰণেহে ৰাজত্ব কৰিছিলে কিন্তু এও আহোম ৰাজত্বৰ সকলোতকৈ কম সময় ৰাজত্ব কৰা ৰজা নাছিলে সকলোতকৈ কম সময় কোনে ৰাজত্ব কৰিছিলে চুহুং ঠিক আছে চুহুং ৰজাই সকলোতকৈ কম সময় ৰাজত্ব কৰিছিলে তেওঁ মাত্ৰ 21 দিনহে ৰাজপাটৰ আছিলে ঠিক আছে আৰু গদাধৰ সিংহৰ বিষয়টো মই কৈছোৱে অলৰেডি আমাৰ যিবিলাক আছাম হিষ্ট্ৰী পাৰ্চন আছে বুঢ়া ৰজা বুলি কাক কোৱা হয় জানে যদি কমেণ্ট ছেকশ্যনত জনাই থ'ব আপোনালোকৰ এবাৰ ৰিভাইজ হৈ যাব ঠিক আছে নেক্সট আহিলে ডিউৰিং হুইচ অফ দ্য ফলোয়িং CM অফ আছাম দ্য আছাম অফিচিয়েল লেংগুৱেজ এক্ট ৱাজ এনেক্টেড
which made the official language, the Assamese language, the sole official language of the state. ঠিক আছে Assam official language এখন যেতিয়া ইনেক্ট কৰা হৈছিলে সেইখিনি সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিলে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি বিমলা প্ৰসাদ চলিহা ঠিক আছে নেক্সট আহিলে অসমৰ লোকনায়ক বুলি কাক কোৱা হয় ঠিক আছে যিবিলাক এনেকৈ নিকনেম বা পেন নেম আছে এইবিলাক আপোনালোকে চাই যাব এক্সামত ইয়াৰে যিকোনো এটা কোৱেশ্চন পাবই পাব ঠিক আছে লোকনায়ক বুলি কাক কোৱা হয় অপচন নম্বৰ এ অমিয় কুমাৰ দাসক কোৱা হয় ঠিক আছে এতিয়া চাওক দ্য নৰ্থ ব্ৰুক গেট হুইচ ৱাজ কনষ্ট্ৰাক্টেড টু ৱেলকাম ব্ৰিটিছ ভাইচৰয় লৰ্ড নৰ্থ ব্ৰুক ৱাজ বিল্ট ইন দ্য ইয়াৰ প্ৰথম কথা এই যিখন নৰ্থ ব্ৰুক গেট আছে এইখন ক'ত আছে আমাৰ গুৱাহাটীতে আছে ঠিক আছে গুৱাহাটীতে আছে আৰু এইখন কিমান চনত বনোৱা হৈছিলে 1874 চনত মনত ৰাখিব Next আহিলে who was the first Olympian from Assam to participate in Olympic Games Olympic গেমত অংশগ্ৰহণ কৰা অসমৰ প্ৰথম গৰাকী অলিম্পিয়ান কোন আছিল ঠিক আছে তেওঁৰ নামটো আছিল দীপাঙ্কৰ ভট্টাচাৰ্যী ঠিক আছে এতিয়া এই কি গৰাকী পাৰ্সনালিটিৰ বিষয়ে আপোনালোকে যি জানে মনত ৰাখি থৈ দিব কাৰণ স্পৰ্টছৰ পৰা এটা বা দুটা কোৱেশ্চন আপোনালোকে এক্সামত দেখিবলৈ পাব ঠিক আছে নেক্সট আহিলে in which district of Assam Ahotguri located Ahotguri ঠিক আছে Ahotguri অসমৰ কোনখন ডিস্ট্ৰিক্টত আছে আৰু Ahotguri কথা কিয়ৰ কাৰণে সুধিব তাত মাঘ বিহুৰ দিনাখন তাত মাঘ বিহুৰ সময়ত মহযুঁজ পতা হয় বাফেলো ফাইট পতা হয় বা মহযুঁজ পতা হয় গতিকে এই Ahotguri কোনখন ডিস্ট্ৰিক্টত আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ মৰিগাঁও ডিস্ট্ৰিক্টত আছে Next আহিলে who has been awarded with Padma Shri in 2024 in social work category social work category মানে Padma Shri পোৱা কোন গৰাকী ইয়াৰে কোন গৰাকী আছিল তেওঁৰ নাম হৈছে পাৰ্বতী বৰুৱা মনত ৰাখিব আৰু 2024 ৰ কিমান গৰাকী ব্যক্তিয়ে পদ্মশ্ৰী পাইছিল তেওঁলোকৰ নামবিলাক কি আছিল এইবিলাক বস্তু দেখাছাৰে অলৰেডি আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ত কভাৰ কৰি গৈছে মই বাৰে বাৰে কৈছোঁ কাৰেণ্ট এফেয়াৰ্ছৰ PDF আপোনালোকৰ আপলোড হৈ গৈছে আমাৰ টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব ঠিক আছে নেক্সট আহিলে দ্য 75th ইণ্ডিয়ান আৰ্মি ডে ৱাজ চেলিব্ৰেটেড অন 75 সংখ্যক ইণ্ডিয়ান আৰ্মি ডে কোন তাৰিখে পালন কৰা হৈছিল তাৰ শুদ্ধ উত্তৰটো হ'ব 15 জানুৱাৰী ঠিক আছে Next আহিলে which state government of India starts caste survey in the state ঠিক আছে এতে কৈছে যে কোনখন ভাৰতীয় ৰাজ্যই পোন প্ৰথমবাৰৰ কাৰণে ধৰ্মীয় ভিত্তিত ধৰ্মীয় সাৰ্ভে আৰম্ভ কৰিছিল ঠিক আছে আৰু ইয়াৰ ওপৰত বহুখিনি কন্ট্ৰভাৰ্সি হৈছিল যাৰ কাৰণে এইটো বস্তু বহুত বেছি নিউজটো আছিল গতিকে যেটো বস্তু নিউজত বেছিকৈ থাকিব সেইটো বস্তু আমাৰ কাৰণে এক্সাম পাৰ্সপেক্টিভত বহুত বেছি ইম্পৰ্টেন্ট হ'ব আৰু এই ৰাজ্যখনৰ নাম বেলেগ কোনো নহয় বিহাৰ ঠিক আছে নেক্সট আহিলে who became the fastest Indian to pick up 450 test wicket ইণ্ডিয়াৰ কোন গৰাকী ক্ৰিকেটাৰে সকলোতকৈ অতি সোনকালে বা সবতকৈ বেছি সোনকালে 450টা টেষ্ট উইকেট লাভ কৰিবলৈ সক্ষম হৈছিল ইয়াত কিন্তু টোটেল উইকেট হোদা নাই ইয়াত হৈছে টেষ্ট উইকেট ঠিক আছে গতিকে এইবিলাক টাৰ্মিনোলজি মনত ৰাখিব টেষ্ট খেলৰ উইকেট হ'ব লাগিব অপচনত দিয়া আছে মোহাম্মদ শামি অবভিয়াছলি ইণ্ডিয়াৰ এগৰাকী বহুত ভাল বলাৰ তেওঁৰ কথা আমি 2023 ৱৰ্ল্ড কাপত দেখি আহিছোঁ অলৰেডি জসপ্ৰীত বুমৰা 2023 বা 2024 হওক যেতিয়াই নহওক তেতিয়াই ইণ্ডিয়াৰ টিমটো যেতিয়া বিপদত পৰে তেতিয়া আমাৰ হাতখন কাৰ ওচৰলৈ যায় জসপ্ৰীত বুমৰা কিন্তু এই দুগৰাকী ইয়াৰ শুদ্ধ উত্তৰ নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰবিচন্দ্ৰন অশ্বিন কাৰণ উইকেট টেকিংৰ সময়ত বা টেষ্ট খেলৰ সময়ত ইণ্ডিয়ান স্পিনাৰবিলাকে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ঠিক আছে নেক্সট আহিলে এছিয়াছ লাৰ্জেষ্ট হেলিকপ্টাৰ মেনুফেকচাৰিং ফেচিলিটি ইনাগুৰেটেড ইন 2023 ইন হুইচ ষ্টেট ওকে কোনখন ৰাজ্যত এছিয়াৰ সৰ্ববৃহৎ হেলিকপ্টাৰ মেনুফেকচাৰিং ফেচিলিটি ইনাগুৰেশ্যন কৰা হৈছিল ঠিক আছে অপচন হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি কৰ্ণাটকা ঠিক আছে এইটো কোৱেশ্চন বহুত বেছি ইম্পৰ্টেন্ট হ'ব খুবেই বেছি নিউজত আছিল কোনখন ৰাজ্যত বা ৰাজ্য নহয় একচুয়ালি কোট পোন প্ৰথমবাৰৰ কাৰণে ইণ্ডিয়াৰ লিথিয়াম ৰিজাৰ্ভ পোৱা গৈছিল তাৰ আগতে জানি লওক লিথিয়াম বিলাক আমি ক'ত ইউজ কৰো লিথিয়াম বিলাক আমাৰ যিবিলাক মোবাইলৰ বেটাৰী থাকে ঠিক আছে তাতে চাবচোন কেতিয়াবা লিথিয়াম লিখা থাকে এই বেটাৰী বিলাকৰ প্ৰডাকচন আমি ইউজ কৰো লিথিয়াম আৰু এই ৰিজাৰ্ভটো ক'ত পোৱা গৈছে আমাৰ জম্মু এণ্ড কাশ্মীৰ ঠিক আছে জম্মু এণ্ড কাশ্মীৰত পোৱা গৈছে নেক্সট আহিলে হুইচ টিম
অন দ্য 2023 ৰঞ্জি ট্ৰফি 2023 চনৰ ৰঞ্জি ট্ৰফি তলৰ কোনটো টিমে কিতাপ দখল কৰিবলৈ সক্ষম হৈছিলে সৌৰাষ্ট্ৰ দিল্লী ৱেষ্ট বেংগল আসাম কোনো পৰ্যায় নহয় বৰ্তমান তেওঁলোকে জিকাই নাই তো ইয়াৰ শুদ্ধটো হ'ব সৌৰাষ্ট্ৰ কিন্তু অসমেও লাহেকৈ ৰঞ্জি ট্ৰফিত ভাল প্ৰদৰ্শন কৰি আছে আৰু হয়তো নেক্সট ইয়াৰ বা জিকি যাব পাৰে কাৰণ ৰিয়ান পৰাগ ফুল ফৰ্মত আছে এতিয়া বৰ্তমানটো ভাৰতৰ দলতো চান্স পালে ঠিক আছে নেক্সট আমি আহিলে নীল মোহন এপইণ্টেড এজ CEO অফ হুইচ কোম্পানী নীল মোহন তলৰ কোনটো কোম্পানীৰ CEO হিচাপে নিযুক্তি পাইছিলে ঠিক আছে শুদ্ধটো হ'ব চাওক ইয়াতে কি কি আছে গুগল টুইটাৰ ইউটিউব ফেচবুক আৰু ইয়াৰ শুদ্ধটো হ'ব ইউটিউব য'ত আমি এতিয়া ক্লাছ কৰি আছোঁ ঠিক আছে নেক্সট আহিলে অস্কাৰত অসমৰ নহয় অস্কাৰত কোনখন ডকুমেণ্ট্ৰিয়ে বেষ্ট ডকুমেণ্ট্ৰি শ্বৰ্ট এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে 2023 চনত ঠিক আছে ইংলিছত মই পঢ়ি দিছোঁ এবাৰ হুইচ অফ দ্য ফলোয়িং অন দ্য বেষ্ট ডকুমেণ্ট্ৰি শ্বৰ্ট এৱাৰ্ড ইন অস্কাৰ 2023 ঠিক আছে অস্কাৰ 2023 কোনখন ডকুমেণ্ট্ৰিয়ে বেষ্ট পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সেইখন হ'ব ইয়াৰে কি হ'ব অপশ্যন নম্বৰ ডি দ্য এলিফেণ্ট হুইস্পাৰ্ছ মনত ৰাখিব নেক্সট আহিব হুইচ অফ দ্য ফলোয়িং ইজ দ্য ৰিচেণ্ট মেম্বাৰ অফ নাটো এইটো 2024 কাৰেণ্ট এফেয়াৰ্ছ হয় মনত ৰাখিব তলৰ কোনখন দেশে নেটত নতুন মেম্বাৰ হিচাপে জইন কৰিবলৈ সক্ষম হৈছিলে ইয়াৰে শুদ্ধটো কোৱাৰ আগতে আপোনালোকে এই ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনৰ ওপৰত যিকোনো কুৱেশ্যন এক্সামত সুধিব এটা কুৱেশ্যন মিনিমাম পাব আৰু তাৰ লগত ৰিলেটেড ভিডিঅ' মই অহাকালি আপোনালোকক প্ৰভাইড কৰিম এতিয়া আমি যদি নাটোৰ কথা ক'বলৈ যাওঁ নাটো কিমান চনত স্থাপিত হৈছিল 1949 চনত ঠিক আছে এয়া হেডকোৱাৰ্টাৰ ক'ত আছে ব্ৰাছেলত আছে বেলজিয়ামৰ ব্ৰাছেলত আছে মনত ৰাখিব আৰু বৰ্তমানলৈকে ইয়াৰ মেম্বাৰ কিমানখন কাউণ্ট্ৰি আছে 32খন কাউণ্ট্ৰি ইয়াৰে মেম্বাৰ নাটোৰ মেম্বাৰ ঠিক আছে আৰু শেহতীয়াকৈ বা সকলোতকৈ শেষত বা 32 নম্বৰ মেম্বাৰ হৈছে কোন আমাৰ ছুইডেন ঠিক আছে আৰু মনত ৰাখিব 31 নম্বৰ মেম্বাৰ কোনখন ফিনলেণ্ড ঠিক আছে নৰৱে এতিয়ালৈকে এপ্লাই কৰি আছে কিন্তু নৰৱে এতিয়ালৈকে তাতে মানে সোমাব মানে পৰা নাই ঠিক আছে ইণ্ডিয়া আমিতো আৰু আমি নিজ ডাঙৰ ঠিক আছে আমাৰ কি দৰকাৰ আছে আমাৰ ৰাছিয়া আছে হয়নে অ'কে নেক্সট আহিলে হুইচ ওৱান বিকাম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ষ্টেট টু হেভ 100% ইলেক্ট্ৰিফাইড ৰেলৱে নেটৱৰ্ক ঠিক আছে কোনখন ইণ্ডিয়ান ষ্টেটত 100% ইলেক্ট্ৰিফাইড ৰেলৱে নেটৱৰ্ক মানে ৰেলৱে নেটৱৰ্ক স্থাপন কৰিবলৈ সক্ষম হৈছে ইয়াৰে শুদ্ধটো হ'ব অপশ্যন নম্বৰ বি হাৰিয়ানা মনত ৰাখিব নেক্সট আহিলে ৱৰ্ল্ড হিমোফিলিয়া ডে অফ 2023 অবজাৰ্ভ অন হিমোফিলিয়া ডে কোন তাৰিখে পালন কৰা হৈছিল 2023 চনৰ সেইটো হ'ব 17 এপ্ৰিলত এতিয়া আপোনালোকে জনাওক হিমোফিলিয়া ডে কোনটো দিনত পালন কৰা হয় কি ভিটামিনৰ অভাৱত হয় ঠিক আছে গতিকে এইটোৱে আছিল লাষ্ট কুৱেশ্যন যিটো আছিল মই কৈয়ে দিছোঁ হিমোফিলিয়া ৰোগ ভিটামিন কে অভাৱ হ'লে হয় ঠিক আছে গতিকে এইটো মনত ৰাখিব ভিটামিন কে অভাৱ হ'লে হিমোফিলিয়া ৰোগটো হয় ঠিক আছে 17 এপ্ৰিলত ইয়াক পালন কৰা হৈছিল ৱৰ্ল্ড হিমোফিলিয়া ডে 2023 মনত ৰাখিব আজিলৈকে এইখিনি আছিল আজি ইয়াত আমি 50টা কুৱেশ্যন ডিছকাছ কৰিছোঁ লগতে এটা আপোনাৰ কাৰণে হোমৱৰ্ক দি থৈ দিছোঁ ঠিক আছে গতিকে এই হোমৱৰ্কটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওক ঠিক আছে তো অহাকাইলৈ লগ পাম মই নেক্সট ক্লাছত আপোনালোকক ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনবিলাক বুজাই দিম ঠিক আছে তো নেক্সট ক্লাছটো আপোনাৰ কাৰণে বহুত বিশেষ ইম্পৰ্টেণ্ট হ'ব তো তেতিয়ালৈকে থেংক ইউ গুড বাই